গুড মৰ্ণিং গাইজ। আজি আমি গুপ্তেশ্বৰী মন্দিৰৰ ওচৰলৈ গৈ আছোঁ। তাতে আমাৰ কাম হ'ব, চব জেগাবিলাক কেনেকুৱা লাগে জনাব, ভাল লাগিলে চাই। এয়া আমি তোৰণখন পাইছোঁ, এয়া গুপ্তেশ্বৰী মন্দিৰৰ তোৰণখন। চাৰিওফালে গছ গছনি ভৰি আছে, পাহাৰৰ মাজত এইফালে চেগুন গছ। চাওক কি ধুনীয়া পৰিৱেশ। আহি আমি এয়া মন্দিৰৰ ওচৰ পাইছোঁহি। মন্দিৰৰ পৰিৱেশটো সঁচাই বৰ ধুনীয়া। চাৰিওফালে গছ গছনি ভৰি আছে পাহাৰৰ মাজত। এই মন্দিৰভাগ ঢেকীয়াজুলি শিঙাৰী পাহাৰৰ মাজত অৱস্থিত। এই মন্দিৰভাগ এতিয়া বহুত দোকান আছে, এতিয়া বৰ্তমান বন্ধ কৰি থৈ ৰাখিছে। এতিয়া মানুহ কম হৈ আছে। আপোনাৰ বলবম শিৱৰাত্ৰি তেনেকুৱাবিলাকত মানুহ ইয়াত আহিব। আৰু শিৱৰাত্ৰিত ইয়াত ৩-৪ দিনীয়া মেলাও পাতে। এয়া হৈছে শিঙৰী পাহাৰৰ মাজত অৱস্থিত গুপ্তেশ্বৰী মন্দিৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ।